জোনাইত দিখাৰী নদীৰ বাহনী পানীয়ে বুৰাই পেলাইছে 15খনৰো অধিক গাঁৱৰ ঘৰবাৰী কৃষিভূমি বাটপথ চুবুৰী ৰাজ্যৰ অৰুণাচলত দি থকা নেৰানেপেৰা বৰষুণৰ ফলতে দিখাৰী নদীৰ বাহনী পানীয়ে বুৰাই পেলাইছে জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামগুৰি অলুৱনি আদি কৰি 15খনৰো অধিক গাঁৱৰ ঘৰবাৰী কৃষিভূমি বাটপথ আদি জানিব পৰা মতে আজি পুৱাৰে পৰা দিখাৰী নদীৰ বাহনী পানীয়ে ৰামধন দিখাৰী গাঁও পঞ্চায়ত অন্তৰ্গত 1 নং 2 নং 3 নং জামুগুৰি 1 নং 2 নং উলুৱনি মাঝগাঁও উলুৱনি জয়পুৰ বিষ্ণুপুৰ লংকা 1 নং 2 নং 3 নং মালান নালাপাৰা টাকাবাৰী চিয়াৰী আদি 15খনৰো অধিক কৃষিজীৱী গাঁৱৰ ঘৰবাৰীৰ পথাৰ বুৰাই পেলোৱাত হাহাকাৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজত কিন্তু ইমানৰ পিছতে বানাক্ৰান্ত ৰাজ্যক জনাই সমজিলা প্ৰশাসনৰ এবাৰো খবৰ নোলোৱাত অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে ইয়াত আমাৰতো হয়ে আৰু 50 গড়টো ইয়াত জামুগুৰিটো হয়ে আৰু ডুবিয়ে যায় আৰু এইটো কিবা দিকাৰী নদী প্ৰতি বছৰে হয় পানী হৈ গ'ল এতিয়া আমাৰ ঘৰ দুবাৰটো 4বাৰ মান হলে এতিয়া এই ৰাতি 8টা মান বজাৰ পৰাই বাঢ়িব ধৰিছে এতিয়া কমিছে আৰু অলপ এতিয়া ঘৰটোতো বুৰি আছে আৰু এই গাঁৱটো গোটেইটো বুৰি ধৰিব 50 ঘৰ আছে আৰু বেলেগ গাঁৱত এই চাইডেও আছে উলনি এইফালে আপোনাৰ হেৰি মাছগাঁও জয়পুৰ এইফালে আকৌ মনধাম এই এৰিয়াটোৱে বুলি ক'ব পাৰি আৰু এইটো আপোনাৰ এই খোৱা পানীৰ কাৰণেও বহুত অসুবিধা 12টাৰ বজাত বাঢ়ি গ'ল ৰাতি গড় চৰ সব ডুবি গ'ল আৰু কোনটো নদীৰ পানী এইটো দিকাৰী নদীৰ পানী মধুপুৰ চিয়াৰী বস্তি জামুগুৰি কিবা বগৰী চাপৰিও হ'ব ঠিকনা নাই খেতি বাতি সব কঠীয়াবিলাক সব ডুবি গ'ল আৰু এতিয়া চাই কিনে মই কৈছোহে